হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজি এটা স্পেচিয়েল ভিডিঅ'। আজি মই কি দেখাম আপোনালোকক, যিটো আসাম APSCৰ ফৰেষ্ট ৰেঞ্জাৰ জব ওলাইছে তাতে ইংলিছৰ এখন পেপাৰ আহে বুলি মই কৈছিলোঁ। সেই ইংলিছৰ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যোনখন যোৱা বছৰৰ আছিলে, তাত ইংলিছৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আমি গোটেই ভিডিঅ'টোত শেষলৈকে আলোচনা কৰি চাম। আৰু এই পেপাৰখন যদি আপুনি ডাউনলোড কৰিব বিচাৰে, আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনত ফ্ৰীতে উপলব্ধ আছে। আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তাৰ পৰা ডাউনলোড কৰি আপুনি ফ্ৰী মেটেৰিয়েলছত যাব, তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এটা ফ'ল্ডাৰ পাব, তাত গৈ আপুনি আসাম গভৰ্ণমেণ্ট জবত গ'লে পাই যাব। তো ইংলিছত 100 নম্বৰ প্ৰশ্ন আহে, 3 ঘণ্টা সময় হয়, মানে লিখিব লাগে আপুনি কি প্ৰশ্ননো যোৱা বছৰ আহিছিলে অলপমান চাওঁ আহকচোন। পোনপ্ৰথমে এখন এছে আহিছিলে, চাওক এছে 500টা শব্দৰ ভিতৰত লিখিব লাগে, 30 নম্বৰ আছিলে। এছেখনত কিমান নম্বৰ আছিলে? 30 নম্বৰ। এছেৰ টপিক কি আহিছিলে? এটা টপিক আহিছিলে ইকো টুৰিজিম ইজ ৰেছপনচিবল টুৰিজিম, এটা আহিছিলে মেন এনিমেল কনফ্লিক্ট ইন আসাম, এটা আহিছিলে ক্লাইমেট চেঞ্জ এণ্ড ইটছ ইম্পেক্ট অন টুৰিজিম, এটা আহিছিলে ইণ্ডিয়াছ নৰ্থ ইষ্ট এজ বায়'ডাইভাৰ্চিটি হটস্পট। যিকোনো এটা আপুনি লিখিব লাগে। তো টপিককেইটা যদি আমি চাওঁ, বেছিভাগ এনভাইৰনমেণ্ট ৰিলেটেড টপিকেই হয়। এই চাৰিটা গোটেইকেইটাই এনভাইৰনমেণ্ট ৰিলেটেড। গতিকে এনেকুৱা নহয় কি আপুনি স্পেচিয়েল কিছুমান কমন এছে চাই মুখস্থ কৰি যাব মেট্ৰিকৰ নিচিনা, তেনেকুৱা নহয়। আপোনাৰ নলেজ থাকিব লাগিব সচৰাচৰ হৈ থকা, আৰু বৰ্তমান সময়ত যিখিনি পৰিৱেশ ৰিলেটেড যিখিনি খবৰ সেইখিনি আপুনি লগত ৰাখিব লাগিব। গতিকে এই এছেখিনি লিখিবৰ কাৰণে আপোনালোকৰ ইংলিছ প্ৰেক্টিচ থাকিব লাগিব, ঠিক আছে। তো তেতিয়া আপুনি যেনেকুৱাই এছে নহওক, এতিয়া এই ছেইম এছে 4খন যদি অসমীয়াত আহিলে হয় আমি লিখি আহিব পাৰিম, কাৰণ আমাৰ প্ৰেক্টিচ আছে। গতিকে আপোনালোকে এছে যিমান পাৰি এনেকুৱা ক্লাইমেট ৰিলেটেড এছে লিখি প্ৰেক্টিচ কৰক। মই ইংলিছৰ কাৰণে 2খনমান মক পেপাৰ বনাই আছোঁ, যিখিনি আপুনি লিখি প্ৰেক্টিচ কৰিব পাৰে। আমাৰ এপত মই ফ্ৰীতে উপলব্ধ কৰাই দিম। যেতিয়া মই সেইখিনি কমপ্লিট হয়, মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আহিম তেতিয়া। নেক্সট কি আহিছিলে? ৰাইট এ প্ৰেছি লিখিব আহিছিলে, আৰু তাত আছিলে কিমান? 20 নম্বৰ। মানে এটা দীঘল পেৰেগ্ৰাফ আছে, তাৰ পৰা আপুনি প্ৰেছি লিখিব লাগে, অলপ তাৰ মূল ভাৱটো লিখিব লাগে, ঠিক আছে। এইটোও আপোনাৰ কি হৈছিলে? ফ্ৰম দ্য পইণ্ট অফ পপুলেশ্যন বেছ, মানে অসমৰ জনসংখ্যাৰ ওপৰত এটা প্ৰেছি আহিছিলে, এটা অলপ দীঘলীয়া আছিলে প্ৰেছিটো। তাৰ পৰা আপুনি 20 নম্বৰৰ কাৰণে সেইখিনি লিখিব লাগে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো কি আহিছিলে? এটা পেছেজ আহিছিলে, সেইটো ৰিড দ্য কেয়াৰফুলি, আৰু তাৰপিছতে কি কৈছিলে? ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে, এনচাৰ লিখিব লাগে। তাৰমানে আমি কি দিছে আমাক? ৰিডিং কম্প্ৰেহেনশ্যন। তো RC আহিছিলে, RCটো কিমান দীঘল চাই লওঁ। তো RC কৰিব সহজ হয়, আপুনি ওপৰখিনি পঢ়ি লওক, তাৰ পৰা এনচাৰখিনি লিখি গৈ থাকিলেই হ'ল। তো RCৰ কাৰণে আপুনি যিমান পাৰি প্ৰেক্টিচ লাগিব, ৰিডিং প্ৰেক্টিচটো লাগিব। তো ইংলিছ কৰিবৰ কাৰণে ৰিডিং প্ৰেক্টিচ চিয়'ৰ লাগিবই আপোনাক। তাৰ কাৰণে আপুনি নিউজ পেপাৰ পঢ়া আৰম্ভ কৰক। কোনোবাই যদি নিউজ পেপাৰ ল'বলৈ নোৱাৰে, আপুনি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি লওক, আসাম জব হাব, ডেছক্ৰিপশ্যনত লিংক থাকে। তাত মই ডেইলি 4-5টা নিউজ আৰ্টিকেল দিওঁ, বেংকিং ৰিলেটেড আৰ্টিকেল দিয়া হয়। সেয়া পঢ়িলেও হ'ব, আপোনাৰ খালি ৰিডিং প্ৰেক্টিচটোহে লাগে। সেয়া পঢ়ি আপুনি যেতিয়া বা বেলেগ পেপাৰৰ পৰাও যদি পঢ়ে, আপুনি যিমান পাৰে নতুন শব্দ অৰ্থবিলাক লিখিবলৈ চেষ্টা কৰক। সেয়া নট অনলি আপোনাৰ এক্সাম, গোটেই জীৱনত কামত আহিব। নতুন যিমান ইংলিছ শব্দৰ অৰ্থ শিকিব, সেইটো কাম মই এতিয়াও মানে কৰোঁ। এতিয়া লিখি নাথাকোঁ, খালি মই পেপাৰ পঢ়ি নতুন ইংৰাজী শব্দ দেখিলে মই নিজে চাই লওঁ। মই নিজে 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ উইদিন 6 মান্থ, তাকো একো কোচিং নোহোৱাকৈ, ঠিক আছে। এই পেপাৰখন অলপমান উল্টা আহিলে, মই অকণমান ঠিক কৰি দেখাই দিছোঁ ৰখক। তাৰপিছত এইটো আপোনালোকৰ RCটো আছিলে, অলপ দীঘলীয়া ৰিডিং কম্প্ৰেহেনশ্যন আছে, দেখিছে। তো অলপ দীঘলীয়াকৈ আপোনালোকে চাব লাগিব। তাৰপিছত ইয়াৰ পৰা কিছুমান কুৱেশ্যন আহিলে। প্ৰথম 1x2, মানে 1 নম্বৰীয়া কুৱেশ্যন আহিলে, মিনিং সুধিছে, হুইচ ৱৰ্ড ইন দ্য পেছেজ মিন দিছ, 2টা মিনিং সুধিছে। নেক্সট 2 নম্বৰীয়া এটা কুৱেশ্যন আহিলে, 3 নম্বৰীয়া আৰু এটা কুৱেশ্যন আহিলে পেছেজটোৰ পৰা, মানে ডেছক্ৰিপটিভ টাইপ লিখিব লাগে। আৰু এটা 3 নম্বৰীয়া আহিছে। তাৰপিছত কি দিছে? গিভ 2 এক্সপ্ৰেশ্যন ফ্ৰম দ্য পেছেজ ডেট আৰ ৰিলেটেড টু দ্য গেম অফ ক্ৰিকেট। তো এইটো 1 নম্বৰীয়া প্ৰশ্ন 2টা। তাৰপিছত আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন, তাৰপিছত আৰু এটা 3 নম্বৰীয়া, তাৰপিছত লাষ্টত এটা কি আহিছে? এটা পেছেজটোৰ কাৰণে চুইটেবল টাইটেল লিখিব আহিছে, সেইটোতে 2 নম্বৰ আছে। টাইটেলটো জাষ্ট লিখি দিয়ক, 2 নম্বৰ পাই যাব। সেইটো কাৰণে কি কৰিব লাগিব? গোটেই পেছেজটো ভালকৈ পঢ়িব লাগিব, ঠিক আছে। তাৰপিছত এম্প্লিফাই দ্য আইডিয়াছ কণ্টেইনড ইন এনি ওৱান অফ দ্য ফলোয়িং, মানে এম্প্লিফাই কৰিব লাগে অলপ, মানে আমাৰ অসমীয়াত কৰিলে এইটো কি বুলি কয় যে ভাৱ সম্প্ৰসাৰণ কৰা। মেট্ৰিকত আহে, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, সেনেকুৱা।
সেই সেনেকুৱাবিলাক যে আমি দীঘলকৈ বহলাই লিখোঁ, ইয়াত কিন্তু অলপ বেছিকৈ লিখিব লাগিব। ইন এবাউট 200 ৱৰ্ডছ, 15 নম্বৰৰ কাৰণে আহে, দেখিছে কি আহিছিলে? ইটছ টিচ ইন টাইম ছেভছ 9, ইফ উইণ্টাৰ কামছ কেন স্প্ৰিং বি ফাৰ বিহাইণ্ড, ৰোম ৱাজ নট বিল্ট ইন এ ডে, এদিনতে বনোৱা নাছিলে, বহুত কষ্ট আছিলে। সেইবিলাকখিনি আপুনি বনাই লিখিব লাগিব মানে। তো ইয়াৰ কাৰণে আপুনি প্ৰেক্টিছ কৰিব পাৰে অলপমান। মই পাৰিলে আপোনালোকক দি দিম এনেকুৱা কিছুমান মেটেৰিয়েলছ আপোনালোকক প্ৰভাইড কৰিম, তো আপোনালোকে তাৰ পৰা চাই লিখিব পাৰিব। অল ডেট গ্লিটাৰ্ছ ইজ নট গ'ল্ড, ঠিক আছে, সকলো জিলিকি থকা বস্তু সোণ নহয়। অসমীয়াত হ'লে আমি ধুনীয়াকৈ বনাই লিখিব পাৰোঁ। তো এনেকুৱা আপুনি অলপ কিছুমান এনেকুৱা চেম্পল গোটাই লওক, সেইখিনি প্ৰেক্টিছ কৰক। তাৰপিছত 1 নম্বৰীয়া প্ৰশ্ন 5টা আহিছে, ৰিৰাইট কৰিব লাগে। ভইচ চেঞ্জ আহিছে, তাৰপিছত আৰু কি আহিছে? ন' চুনাৰ ইউজ কৰিব লাগে, কমপ্লেক্স চেণ্টেঞ্চ বনাব লাগে, পজিটিভ ডিগ্ৰীত নিব লাগে, প্ৰিপজিশ্যন লাগে। তো এই বেছিক গ্ৰামাৰো কিছুমান কুৱেশ্যন আহিছে, ঠিক আছে। তাৰপিছত কাৰেক্ট দ্য চেণ্টেঞ্চ আহিছে, মানে টেন্স ভুল আছে বা প্ৰিপজিশ্যন ভুল আছে, কাৰেক্ট কৰিব লাগে 5টা। তাৰপিছত কি আছে? আমাৰ ভাৰ্বছ দিয়া আছে, সেইখিনি লিখিব লাগে, মানে টেন্স কাৰেকশ্যন আল্টিমেটলি 3টা কুৱেশ্যন। তো বেছিক গ্ৰামাৰো প্ৰশ্ন আহি দেখিছে। তাৰপিছত ফ্ৰেছেছ এণ্ড ইডিয়ামছৰো প্ৰশ্ন আহিছে, চিট অন দ্য ফেন্স, এইখিনিৰ ওপৰত আপুনি কুৱেশ্যন লিখিব লাগে। মই ইংলিছৰ অতি শীঘ্ৰে এটা প্ৰেক্টিছ কোৰ্চ আনি আছোঁ, য'ত প্ৰত্যেকটো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ইংলিছ প্ৰেক্টিছ কৰিবৰ কাৰণে ইজি হ'ব। তাত মই এইখিনিও আপোনালোকক ইনক্লুড কৰিম, ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম। বাকী এই পেপাৰখন আপুনি মেথছ এণ্ড ফিজিক্স হাবত গৈ ডাউনলোড কৰি লওক, আৰু মই মক পেপাৰ বনাই আছোঁ ইংলিছৰ এনেকুৱা ছেম পেটাৰ্ণত, আপোনালোকে অতি সোনকালে পাই যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।